Hello guys, এয়া মই আৰু মোৰ ছোৱালী এম বজাৰৰ সন্মুখত আমি আজি পূজা বজাৰ কৰিবলৈ আহিছোঁ। শিমলগুৰি মছজিদ তিনিআলিত আজি বিশ্বকৰ্মা পূজাৰ দিনা অপেনিং কৰা এম বজাৰলৈ আহিছোঁ। এয়া মই আপোনালোকলৈ এম বজাৰৰ সন্মুখৰ দৃশ্যাংশবিলাক আগবঢ়াইছোঁ। অতি সুন্দৰ, মানুহৰ ভিৰ আজি খুব বেছি। মই আপোনালোকলৈ আগবঢ়াই যাম এম বজাৰৰ ভিতৰলৈ গৈ মই তাত ভিডিঅ' তুলিম আৰু ভিডিঅ'বিলাক ক্ৰমান্বয়ে আপোনালোকলৈ আগবঢ়াই যাম। আমি লাহে লাহে এতিয়া আমি এম বজাৰৰ গ্ৰাউণ্ড ফ্ল'ৰলৈ গৈছোঁ। এয়া চাওক, আমি ইয়াত সম্পূৰ্ণ দেখা পালোঁ। ইয়াত লেডিছৰ ভেৰাইটিজ ব্ৰেণ্ডেড কাপোৰ, কছমেটিক আৰু ইউটেনচিলৰ সামগ্ৰীবিলাক ইয়াত ৰখাৰ ব্যৱস্থা কৰিছে। এয়া চাওক, মই আপোনালোকৰ ভিডিঅ'ত দেখুৱাই আছোঁ। শাৰদীয় দুৰ্গা পূজা উপলক্ষে আমি এম বজাৰৰ গ্ৰাহকৰ ভিৰ আমাৰ পৰিলক্ষিত হৈছে। ইয়াত থকা সামগ্ৰীবিলাক অতি উন্নত মানদণ্ড আৰু ৰেপুটেটেড কোম্পানী সামগ্ৰীবিলাক ইয়াত ৰাখিছে। ইয়াত সকলো সামগ্ৰীৰ ক্ষেত্ৰতে ইয়াত কি দিছে, আজিৰ পৰা অফাৰ দি থকা ব্যৱস্থা তেওঁলোকে কৰিছে। মই কেইজনমান চেলছমেনৰ লগত সাক্ষাৎকাৰ লৈছিলোঁ। তেওঁলোক অতি নম্ৰ আৰু তেওঁলোকৰ ব্যৱহাৰ পাতিবিলাক অতি সন্তোষজনক। আমি গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা আমি সকলো সামগ্ৰী আপোনালোকক ভিডিঅ' যোগেদি আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰিছোঁ আপোনালোকে এম বজাৰলৈ আহি আপোনালোকৰ লাগতিয়াল দৈনন্দিন জীৱনত লাগতিয়াল সামগ্ৰীবিলাক ক্ৰয় কৰিব বুলি আশা কৰিছোঁ। এয়া মই আপোনালোকক চাওক, গ্ৰাউণ্ড ফ্ল'ৰেদি এতিয়া মই ফাৰ্ষ্ট ফ্ল'ৰলৈ গৈ আছোঁ। মই ভিডিঅ' দেখুৱাই আছোঁ। আমি ফাৰ্ষ্ট ফ্ল'ৰত সম্পূৰ্ণ ভিডিঅ' আপোনালোকক দেখুৱাই যাম দৃশ্যাংশবিলাক। ফাৰ্ষ্ট ফ্ল'ৰত সম্পূৰ্ণ জেন্টছৰ ভেৰাইটিজ কাপোৰ ইয়াত ৰাখিছে আৰু লগতে জেন্টছৰ কাপোৰৰ কাষতে এটা কৰ্ণাৰত তেওঁলোকে চাইল্ডৰ বাবে কাপোৰ ৰখাৰ ব্যৱস্থা কৰিছে। সম্পূৰ্ণ সামগ্ৰীবিলাকৰ মই আপোনালোকক ভিডিঅ' দেখুৱাই গৈ আছোঁ। মই আৰু মোৰ ছোৱালীয়ে বজাৰ কৰি আমি ইতিমধ্যে কেছ কাউণ্টাৰত আমাৰ ক্ৰয় সামগ্ৰী মূল্য দিবলৈ আহিছোঁ। ইয়াত আমি দেখা পালোঁ 499 টকাৰ সামগ্ৰী কিনিলে এটা লটাৰী কুপন তেওঁলোকে গ্ৰাহকলৈ আগবঢ়ায়। মই 8টা কুপন মই পাইছিলোঁ। মই আপোনালোকক দেখুৱাইছোঁ। এয়া মই ঘৰলৈ যাবলৈ লৈছোঁ ইতিমধ্যে। মই আপোনালোকক সকলোকে অনুৰোধ জনাওঁ, এই এম বজাৰলৈ আপোনালোক আহক, বজাৰ কৰক, আপোনালোকৰ মন পচন্দৰ বস্তু বাহানিবিলাক কিনক আৰু লগতে এই এম বজাৰৰ যি সামগ্ৰী মই আপোনালোকক কৈছোঁ সম্পূৰ্ণ ৰেপুটেটেড কোম্পানী আৰু ব্ৰেণ্ডেড। ধন্যবাদ। আচ্ছা ভণ্টি, মই তোমাৰ অকণমান সাক্ষাৎকাৰ এটা লওঁ দেই। তোমাৰ নামটো ক'বা নেকি? তোমাৰ ঘৰ? নাজিয়া নহয় জানো? আজি ইয়াত ৰেষ্টুৰেণ্ট কেনেকুৱা পাইছা? কাষ্টমাৰ ৰেছপন্স ঠিকে আছে।
ঠিকে আছে বিবাহ পাতি কাষ্টমাৰ ভাল পাইছানে ভালেই ভাল পাইছে ধন্যবাদ দেই ভাল লাগিল হা